ইতিমধ্যে আপোনালোকে শুনিলে যে সমগ্ৰ ভাৰতবৰ্ষত অসমৰ লৈ কি চৰ্চা চলি আছে। অসমৰ উন্নতি লৈ চৰ্চা হৈ থকা নাই। অসমৰ উদ্যোগৰ আমাৰ থলুৱা উদ্যোগ বৃদ্ধি লৈ চৰ্চা চলি থকা নাই। অসমৰ চাহ উদ্যোগ লৈ চৰ্চা চলি থকা নাই। অসমীয়া সংস্কৃতি যি সংস্কৃতি দৰ্শন প্ৰায়তো জুবিন দা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱাল, লক্ষ্মীনাথ বেজবৰুৱাই যে দৰ্শন কৰিছিল সেই বৰ অসমৰ কথা বাহিৰত চলি থকা নাই। বাহিৰত কি চলি আছে? বাহিৰত কি চৰ্চা চলি আছে? যে অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিয়ালৰ সদস্যসকলে কিমান মাটি, কিমান বাগান, কিমান সম্পত্তি অসমৰ ভিতৰত আৰু ভাৰতৰ বাহিৰত তেওঁলোকে কমাবলৈ সক্ষম হৈছে। এইটোৱে হ'ল আমাৰ আজিৰ তাৰিখত পৰিচয়। যি অসমৰ পৰা আজি গোটেই ভাৰতবৰ্ষত চাহ যায়, তেল যায়, অসমৰ নৱপ্ৰজন্মই বিভিন্ন ক্ষেত্ৰত, খেলৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৈ মেডেল আনিবলৈ সক্ষম হয়। সেই অসমলৈ আজি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত চৰ্চা যে অসমৰ মুখ্যমন্ত্ৰী কিমান কাৰাপ্ট। এইখিনি কথা আমি অসমৰ ভিতৰত সকলোৱে জানো। গুৱাহাটীৰ ভিতৰত প্ৰতিটো ঘৰৰ ভিতৰত চৰ্চা যে মামীয়ে ক'ত বাগান কিনিলে, প্ৰাইভেট হেলিকপ্টাৰ ক'ত যায়, 5 ষ্টাৰ ঘৰ ক'ত বনাইছে, সকলোৱে জানে। पवन खेरा जी, यहाँ पर जीएसटी के अलावा असम के लोगों को एक और टैक्स देना पड़ता है, वो है मामी टैक्स। मामी को टैक्स दिए बिना कोई काम नहीं होता। आप लोग टैक्स समझते होंगे, हम असम में इसको चंदा कहते हैं, क्योंकि असम में यात चंदा তোলা এটা কালচাৰ এটা আছে। ভাল কামৰ কাৰণে, বিহুৰ কাৰণে ভাল কাম। কিন্তু এই যোৱা 5টা বছৰত যিকোনো ক্ষেত্ৰত মামিক চন্দা নিদিয়াকৈ কাম নহয়গৈ। কিছুমান ফেক ভিডিঅ' বিজেপিয়ে লৈ আমাৰ মানুহখিনিক অলপ আৰেষ্ট কৰিছে। কি ফেক ভিডিঅ' মই নাজানো, কিন্তু এইটো কথা সঁচা যে অসমৰ ইতিহাসত আটাইতকৈ কাৰাপ্ট মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কি ফেক ভিডিঅ' মই নাজানো, কিন্তু এইটো কথা সঁচা যে আজিৰ তাৰিখত বৰ্তমানত ভাৰতবৰ্ষত আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো আমাৰ মানুহখিনিক আৰেষ্ট কৰিলে কি হ'ব? মানুহৰ মনত যি কথা সোমাই গৈছে এইটোতো লুকাব নোৱাৰে। যি সঁচা কথা এইটো লুকাব নোৱাৰে। আৰু অসমত ইমান জেল নাই যে আমাৰ কংগ্ৰেছৰ কৰ্মীখিনিক যদি আৰেষ্ট কৰিবলৈ বিচাৰে। আমাৰ এইকেইটা দিনৰ ভিতৰত কংগ্ৰেছ দল ইমান শক্তিশালী হৈছে, মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসমৰ ভিতৰত ইমান জেল নাই আমাৰ কংগ্ৰেছ মানুহক জেললৈ পঠোৱালে। এজনক পঠালে 10জন থিয় হৈ আছে। আৰু যদি কিবা এটা ফেক কথাৰ কাৰণে যদি জেল পঠাব পাৰা যায়, अरेस्ट কৰিব পাৰা যায়, এটা প্ৰথমতে মুখ্যমন্ত্ৰী নিজকে अरेस्ट কৰিব লাগে। आज अगर फेक वीडियो पे अगर अरेस्ट हो सकता है फेक चीज़ों पर, तो सबसे पहले तो मुख्यमंत्री को अरेस्ट करना चाहिए। राहुल गांधी का बॉडी डबल, मैं पाकिस्तानी एजेंट, তেওঁ গোটেই মাটিটো যিমান মাটি সম্পত্তি আছে সব মানুহক দি দিব। এই ইমান যে ভুৱা কথাবোৰ যে কৈ আছে, প্ৰথমতে তেওঁকে এৰেষ্ট কৰিব লাগে, কিন্তু এইখিনি তেওঁলোকে কৰা নাই। তেওঁলোকে আজিৰ পৰা বহুত বছৰ আগৰ নেলি কাণ্ডৰ লৈ তেওঁ কিছু কাগজ ওলাবলৈ বিচাৰিছে। ঠিক আছে,
যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেলি কাণ্ডলৈ কাগজ ওলাবলৈ বিচাৰে আমাৰ ফালৰ পৰাও দাবী যে আমি শুনিছোঁ এটা টাডা চাৰ্জশ্বিট লুকাই গ'ল मानवेंद्र शर्मा रिपोर्ट उसको भी लेकर एक चर्चा होना चाहिए बीजेपी निजे आनिছিলে हारोडार लुइस बर्जर जे हारोडार लुइस बर्जर कांडत हिमंत विश्व शर्मा डांगरियाक जेलলৈ पठाब সেইখিনিও অলপ ফাদিল কৰক সেইখিনিও আৰম্ভ কৰক তাৰ ওপৰতো চৰ্চা হোৱাটো বিচাৰোঁ হাৰোডাৰ লুইস বৰ্জাৰ पर অৰুণাচলৰ এজন ডাঙৰ নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাম লৈছিল নিজৰ সুইসাইড নোটত হেতু লৈ চৰ্চা হ'ব লাগে মণিপুৰৰ এজন উগ্ৰপন্থী কুকি আণ্ডাৰগ্ৰাউণ্ড এফিডেভিটত লিখিছে যে নিৰ্বাচনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ ওচৰত আহিছে এইখিনিও হ'ব লাগে এইখিনিও ৰাজহুৱা কৰক ৰাইজে গম পাওক যে টাডা চাৰ্জশ্বিট কোনে লুকালে ৰাইজে গম পাওক যে মানৱেন্দ্ৰ শৰ্মাক কোনে হত্যা কৰিলে ৰাইজে গম পাওক লুইস বৰ্জাৰ লগত কোন জড়িত ৰাইজে গম পাওক হাৰোডা কেলেংকাৰীৰ লগত কোন জড়িত ৰাইজে গম পাওক যে অৰুণাচলৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী নিজৰ অন্তিম নোটত কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাম লৈছে ৰাইজে গম পাওক যে কুকি উগ্ৰপন্থীয়ে কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাম লৈছে এয়া হ'ল দুৰ্ভাগ্যজনক কথা যে যি অসমত আমি অলপ দিন আগতে প্ৰায়তঃ তৰুণ গগৈদেৱক স্মৰণ কৰিছোঁ যি অসমত আমি প্ৰায়তঃ জুবিনদাৰ জন্ম জয়ন্তী তেখেতৰ উপজা দিনটো আমি উদযাপন কৰিছোঁ আজি এই অসমৰ ভিতৰত এনেকুৱা এটা অৱস্থা চলি আছে আৰু যাৰ ফলত ৰাইজ গম পাইছে ৰাইজ একত্ৰিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পৰাজিত কৰিবলৈ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ বাহিৰে ভোটাৰ লিষ্ট ভুৱা ভোটাৰ লিষ্ট আনি নিজকে বচাবলৈ আৰু কোনো উপায় নাই কিন্তু এই ভুৱা ভোটাৰ লিষ্ট যোগেদি অসমৰ অস্তিত্ব অসমৰ স্বাভিমান অসমীয়া মানুহৰ মৰ্যাদা অসমীয়া মানুহৰ ভোটৰ শক্তিটো তেওঁলোকে নাইকিয়া কৰি দিবলৈ বিচাৰিছে মাটিটো দিলেই বাহিৰৰ মানুহখিনিক ৰেলৰ চাকৰিবোৰ দিছে বাহিৰৰ মানুহখিনিক ডাঙৰ ডাঙৰ ঠিকাবোৰ দিছে বাহিৰৰ মানুহখিনিক এতিয়া ভোটৰ ক্ষমতাটো এতিয়া বাহিৰৰ মানুহখিনিক দিবলৈ বিচাৰিছে আজি অসমৰ ভিতৰত খিলঞ্জীয়া মানুহৰ থলুৱা মানুহৰ মাটি অধিকাৰ সংস্থাপনৰ অধিকাৰ ঠিকা কৰা অধিকাৰ ভোট দিয়া অধিকাৰৰ বাবে আজি কংগ্ৰেছ দল সংগ্ৰাম কৰি আছে এই সংগ্ৰামত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকল আমাৰ লগত উপস্থিত আছে সহায় কৰি যাব আগবঢ়াই লৈ যাব